দৰঙৰ খাৰুপেটীয়াত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ বিশেষ সাধাৰণ সভা। অসম প্ৰাথমিক শিক্ষক সন্থা দৰং জিলা সমিতি গঠন। শিক্ষকৰ দায়িত্ব, শিক্ষকৰ কৰ্তব্য, শিক্ষক কৰ্মচাৰীৰ সমস্যা আদি সম্পৰ্কে আলোচনা। আজি দৰং জিলাৰ খাৰুপেটীয়াৰ অসম ক্লাবৰ সভাগৃহত অসমৰ প্ৰাথমিক শিক্ষক সমাজৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দৰং জিলা সমিতি গঠনৰ বাবে সাধাৰণ সভা অনুষ্ঠিত হয়। সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দৰং জিলা সমিতিৰ সাধাৰণ সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৩০০ শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। সভাত শিক্ষাৰ উন্নয়ন, শিক্ষক কৰ্মচাৰীৰ সমস্যা আৰু সাংগঠনিক দিশক লৈ বিস্তৃত আলোচনা অনুষ্ঠিত হয়। আহ্বায়ক সমিতিৰ সাধাৰণ সম্পাদক দোস্ত মহম্মদ ছাফিয়ে উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ কৰা সভাতেই সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দৰং জিলা সমিতিয়ে বিষয়বব বাছনি কৰে। নৱগঠিত দৰং জিলা সমিতিৰ সভাপতিৰূপে অশ্বিনী কুমাৰ ডেকা আৰু সম্পাদক আসমত আলীক দায়িত্ব অৰ্পণ কৰে শিক্ষক সমাজে। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন, বৃক্ষৰোপণ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ, অমৰকণ্ঠ জুবিন গাৰ্গ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদিৰে মূল সভাখনিৰ আৰম্ভণি কৰে। সভাত জিলাখনৰ বিভিন্ন শিক্ষাখণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উৎসাহজনক উপস্থিতিয়ে অনুষ্ঠানটোক অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে। সভাতে দলগাঁও ব্লক প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি হিচাপে শ্বেখ আব্দুল্লাহ আৰু সম্পাদক মহিবুল ইছলাম খালিফাক দায়িত্ব অৰ্পণ কৰে। সভাত শিক্ষক সমাজৰ ঐক্য, দায়বদ্ধতা আৰু শিক্ষাৰ গুণগত মান উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি অতিথিসকলে বক্তব্য আগবঢ়ায়। ইয়াৰ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন প্ৰত্যাহ্বান, বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন, নতুন শিক্ষানীতিৰ ৰূপায়ণৰ প্ৰভাৱ, শিক্ষকসকলৰ পেছাগত সমস্যাসমূহৰ ওপৰতো আলোচনা কৰা হয়। সভাখনিত শিক্ষাবিদ ভূপেন কুমাৰ নাথ, আব্দুৰ ৰাজ্জাক, ৰাজেন্দ্ৰ নাথ হাজৰিকা, কৰিমুদ্দিন আহমেদ, আবাদত হুছেইন, কুলেন্দ্ৰ চন্দ্ৰ ডেকা, যাদৱ বৰ্মন, শৰৎচন্দ্ৰ শৰ্মা, গাজীউল হক চৌধুৰী সহ বহুকেইগৰাকী শিক্ষাবিদ আৰু সমাজকৰ্মী মহম্মদ আলী খালিফা, ৰহমত আলী, আইনুদ্দিন আহমেদ, ৰাজু শৰ্মা, জ্যেষ্ঠ সাংবাদিক ইমদাদুল ইছলাম সহ বহুকেইগৰাকী সমাজ হিতৈষী উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায়। খাৰুপেটীয়াৰ অসম ক্লাবত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ দৰং জিলা সমিতিৰ এই সাধাৰণ সভাত শিক্ষক সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিবেচনা কৰা হৈছে। সভাতেই সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াসকলেও ভিন্ন দিশ সামৰি আলোচনা, বক্তব্য আগবঢ়ায়। শিক্ষাৰ মান উন্নয়ন আৰু শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত এই সন্থাই কাৰ্যপন্থা হাতত ল'ব বুলিও মন্তব্য আগবঢ়ায়। নিউজ ডেস্ক, AIN লাইভ। হয়, আজি সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ অন্তৰ্গত দৰং জিলা সমিতিৰ লগতে আমাৰ দলগাঁও খণ্ড প্ৰাথমিক শিক্ষক সন্থাৰ যি গধুৰ দায়িত্ব, সভাপতি হিচাপে যি গধুৰ দায়িত্ব মোক অৰ্পণ কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যে আগন্তুক দিনত মই শিক্ষকৰ কল্যাণৰ কাৰণে শিক্ষকৰ বিভিন্ন দাবীৰে আমি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমে সমাধান কৰিব পাৰিম, সকলোৰে সহায় সহযোগিতা লগতে কামনা কৰিছোঁ। এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ প্ৰাথমিক শিক্ষকসকলে চৰকাৰৰ ফালৰ পৰা বিশেষকৈ আমাৰ NPS আৰু OPSৰ যিটো আলোচনা চলি আছে, আমি সকলোৱে NPS নিবিচাৰোঁ, OPS বিচাৰোঁ। চৰকাৰে যাতে আমাক সকলোকে OPSৰ ব্যৱস্থা কৰি দিয়ে, এইখিনি আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমাৰ SRD লৈ যিটো নেকি আমাৰ শিক্ষকসকলক নিয়মীকৰণ কৰা হৈছে, এই SRD শিক্ষকসকলৰ আৰ্থিকভাৱে যথেষ্ট ক্ষতি হৈছে। গতিকে মই চৰকাৰক অনুৰোধ জনাম আজিৰ এই মঞ্চৰ জৰিয়তে যে চৰকাৰে যাতে এটা মানৱীয় দৃষ্টিভংগীৰে চাই আমাৰ এই SRD শিক্ষকসকলৰ এটা ভাল আৰ্থিক দিশ যাতে তেওঁলোকে বিবেচনা কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আজি বহুত ভাল লগা পৰিৱেশ আজি পাইছোঁ আমি। আজি আমাৰ দৰং জিলাৰ কলাইগাঁও, চিপাঝাৰ, দলগাঁও ব্লকৰ সমূহ শিক্ষকসকল ইয়াত উপস্থিত হৈছে। হৈ তেওঁলোক একত্ৰিত হিচাপে সৰ্বসন্মতিক্ৰমে মোক দৰং জিলাৰ প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদকৰ দায়িত্বত তেওঁলোকে আজি অৰ্পণ কৰিলে। তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে এই প্ৰাথমিক শিক্ষক সন্থাৰ জৰিয়তে আমি কৰ্মচাৰী পৰিষদৰ যোগেদি আমাৰ শিক্ষকসকলৰ যিবিলাক সমস্যা আজিলৈকে এই বিগত তাৰমানে জন্মৰ পৰা আৰম্ভ কৰি সমস্যা হৈ আছে, তো এইখিনি বোধহয় আমি নিশ্চয় সমাধান কৰিবলৈ সক্ষম হ'ম। চাওক, দায়িত্ব আৰু কৰ্তব্য ক'লে চাওক, আজি শিক্ষকৰ আজি প্ৰতিনিধি, ময়ো এজন শিক্ষক। মোক আজি দৰং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক হিচাপে দায়িত্ব মোক ভাৰ দিছে। তো মই প্ৰতিজন শিক্ষকৰ হৈ মই যিখিনি কষ্ট কৰিব লাগে, যিখিনি পৰিশ্ৰম কৰিব লাগে, সেইখিনি মই কৰিবলৈ সাজু আছোঁ। বহুত ভাল লগা আজি পৰিৱেশ আমাৰ। আজি যিটো অনুষ্ঠান পাতিছোঁ, ইয়াত আমি আমন্ত্ৰণ কৰি অনা আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ পৰ্যবেক্ষক আহিছে, আমাৰ দৰং জিলা কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া আহিছে,
আমাৰ ওদালগুৰি জিলাৰ পৰা প্ৰাথমিক শিক্ষক সন্থাৰ এজন আহিছে, প্ৰতিনিধি আহিছে। তো গোটেই অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ ইয়াত প্ৰতিনিধিত্ব কৰিছে, কৰি আজি তেওঁলোকে বিষত আজি এই দৰং জিলাৰ সাধাৰণ সভাত উপস্থিত হৈ আমাৰ শিক্ষকৰ সমস্যাখিনিৰ ওপৰত কেনেকৈ সমাধান কৰিব পাৰিব সেই বিষয়ে আলোচনা হৈছে। আমাৰ ডাইৰেক্ট দৰঙৰ পৰা আমাৰ অধ্যক্ষ মহোদয় আহিছে, আমাৰ সংগ্ৰাম পৰিষদৰ সভাপতিগৰাকী আহিছে। তেওঁলোকৰ পৰামৰ্শ মতে আমাৰ প্ৰাথমিক শিক্ষক সন্থা দৰং জিলা সমিতিখন ধুনীয়াকৈ চলিব। দলগাঁৱত যিজন সভাপতি আৰু সম্পাদক হৈছে বহুত উদ্যমী, শিক্ষকসকলৰ বাবে তেওঁলোক মোটামুটি নিজক উচৰ্গা কৰিব পাৰে। যেনিবা আমাৰ দলগাঁও ব্লকৰ যিজন সভাপতি হিচাপে আমি বাছনি কৰিছোঁ শ্বেখ আব্দুল্লাহ, তেওঁ শিক্ষকসকলৰ প্ৰতিটো সমস্যাত আমাৰ আপুনি গমেই পাইছে যে বিগত তেওঁ দলগাঁও ব্লকৰ শিক্ষামিত্ৰ সন্থাৰ সম্পাদক আছিল। তেওঁ সম্পাদক হিচাপে যেনেকৈ কাৰ্যনিৰ্বাহ পাৰ কৰিবলৈ কৰিছে, শিক্ষকৰ সমস্যাত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ সমস্যাবিলাক সমাধান কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ নতুন শিক্ষক যিবিলাক, আমি শিক্ষামিত্ৰ বা টেট উত্তীৰ্ণ শিক্ষক 2012-2013 শিক্ষকক নতুন শিক্ষক চৰকাৰৰ ফালৰ পৰা এটা ঘোষণা দুদিনৰ পৰা পাই আছোঁ যে নতুন শিক্ষকসকল NPS বিচাৰি আছে। নহয়, আমি NPS বিচৰা নাই, আমি OPS বিচাৰিছোঁ। যাৰ কাৰণে আমি আজি সবল নেতৃত্ব ইয়াত আমাক দিছে, আমি নেতৃত্ব গ্ৰহণ কৰিম। আৰু ইয়াত প্ৰস্তাৱো লোৱা হৈছে যে আমাক NPS নালাগে। গোটেই দৰং জিলাৰ শিক্ষকসকলে নতুন শিক্ষকসকলক কৈ আছে যে আমাক OPSৰ কাৰণে আমাক চৰকাৰক মেমৰেণ্ডাম দিব লাগে, চৰকাৰক অনুৰোধ জনাব লাগে। তো আজি আমাৰ এই সাধাৰণ সভাৰ জৰিয়তে মই দৰং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক হিচাপে মই আমাৰ অসম চৰকাৰক অনুৰোধ জনাম যে আমাৰ নতুন শিক্ষক SRD শিক্ষক যিবিলাক নতুন শিক্ষক আছে আমাৰ প্ৰত্যেকৰ কাৰণে এটাই মঞ্চ কৰিব লাগে, আমাৰ এটাই পেঞ্চন কৰিব লাগে, যিটো হ'ল OPS। এইটোৱে আমাক প্ৰদান কৰিব লাগে আৰু চৰকাৰক আমি অনুৰোধ জনাম। সঁচাকৈয়ে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থা, যিটো সন্থাত আমাৰ কৰ্মচাৰী পৰিষদৰ সৈতে জড়িত, এই সন্থাটোৰ আজি দৰং জিলা সমিতিৰ সভা হৈছে আৰু সভাত এখন নতুন কমিটিও গঠন কৰা হৈছে। সমিতিৰ সভাপতি হিচাপে অশ্বিনী কুমাৰ ডেকা আৰু সম্পাদক হিচাপে আজমত আলী হাজৰিকা নিৰ্বাচিত হৈছে। আৰু আমাৰ কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত এই সন্থাটোৰ এই অধিৱেশনত আজি আমি আহি অনুভৱ কৰিছোঁ যে আমাৰ কৰ্মচাৰী পৰিষদে সদায় শক্তিশালী ভূমিকা লৈ আছে। আৰু মানৱ সম্পদ যি গঢ়োতাৰ যি তৃণমূল পৰ্যায়ৰ কৰ্মীসকল, এই কৰ্মীসকল আজি সঁচাকৈয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ যি পে প্ৰটেকশ্যন, আমাৰ আগতে আমাৰ যি এডহক বেচিছ এপইণ্টমেণ্ট হৈছিলে, ৰেগুলাৰ হোৱাৰ লগে লগে কি কৰিছিলে যে ডেট অফ জইনিঙৰ পৰা আমাক ৰেগুলাৰ কৰি আমাক দৰমহা দিছিলে, ইনক্ৰিমেণ্ট দিছিলে। কিন্তু আজিকালি ব্যৱস্থাটো কি হৈছে, পে প্ৰটেকশ্যন বন্ধ কৰি চৰকাৰে যেতিয়া 10 বছৰ চাকৰি কৰিলে, 10 বছৰ চাকৰি কৰাৰ পিছত তেওঁলোকক ৰেগুলাৰাইজ কৰিলে। আৰু এই ৰেগুলাৰ কৰাৰ লগে লগে 10 বছৰ চাকৰিকাল তেওঁলোকৰ পে প্ৰটেকশ্যন নোহোৱাৰ বাবে অভাৱতে গুচি গ'ল। তাৰ ফলত তেওঁলোকৰ দৰমহা পূৰ্বতকৈ আধাহে হ'লগৈ। এইটো এটা ডাঙৰ সমস্যা। তাৰোপৰি আজি এটা সমস্যা হৈছে যে আমাৰ যিটো এৰিয়াৰ দিয়ে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহৰ পৰা বলবৎ হোৱাকৈ দিছে, কিন্তু আমাৰ ৰাজ্য চৰকাৰে জুন মাহৰ পৰা বলবৎ হোৱাকৈ দিছে, যিটোৱে আমাৰ কৰ্মচাৰী পৰিষদৰ মহান ক্ষতি হৈছে। আৰু এই কথা নিশ্চয় সত্য যে এয়া যি এৰিয়া দিয়ে যিটো প্ৰাপ্য, এইটো কোনো চৰকাৰৰ অনুগ্ৰহ নহয়, এয়া আমাৰ প্ৰাপ্য। প্ৰতি বছৰে দুটাকৈ দিয়ে, ইয়াত কোনো ক'বলগীয়া একো নাই। সঁচাকৈয়ে আমাৰ কোনো কৰ্মচাৰী এতিয়ালৈকে NPS বিচৰা নাই। মুখ্যমন্ত্ৰী মহোদয়ে হয়তো কৈছে, যিহেতু আমাৰ বিভিন্ন সন্থা সংঘ হৈছে এতিয়া, এই সন্থা সংঘবিলাকৰ হয়তো দুই এজনে তোষামোদ কৰিবলৈ হওক বা অন্য কাৰণে মুখ্যমন্ত্ৰীক হয়তো কৈছে যে আমাক OPS নালাগে, NPS লাগে। কিন্তু আমি যিমান ঠাইলৈ গৈছোঁ, অসমৰ যিমান ঠাইলৈ গৈছোঁ, সকলো শিক্ষক কৰ্মচাৰীকে OPS লাগে। সেয়ে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক NPS বা UPS পৰিহাৰ কৰি OPS প্ৰৱৰ্তন কৰিব লাগে। মই নথৈকৈ আনন্দিত। মই আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীকে জনাই সুখী হ'ম যে দৰং জিলা সমিতিৰ সাধাৰণ সভাখন পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি একদম শেষৰ কাৰ্যসূচীলৈকে খুব ধুনীয়াকৈ আড়ম্বৰপূৰ্ণ অনুষ্ঠান চলি আছে। আমাৰ প্ৰায় 500ৰ ওচৰা-ওচৰি শিক্ষক সকলো অংশগ্ৰহণ কৰিছে, শিক্ষক শিক্ষয়িত্ৰীসকলে। দৰং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ আজি গঠন হ'ল। সভাপতি হিচাপে অশ্বিনী কুমাৰ ডেকা নিৰ্বাচিত হৈছে
আৰু দৰং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক প্ৰধান সাধাৰণ সম্পাদক হিচাপে আজমত আলী আহমেদ নিৰ্বাচিত হৈছে আৰু অন্যান্য বিষয়ববীয়াসকলো খুব বলিষ্ঠ কণ্ঠৰূপে পৰিগণিত হৈছে। নিশ্চিতভাৱে গোটেই দৰং জিলাৰ চুকে কোণৰ পৰা শিক্ষকসকল যিহেতু অংশগ্ৰহণ কৰিছিল, সকলোৰে মনোনীত এটা সংগঠন গঠন হৈছে। উখল মাখল পৰিৱেশ। আচলতে শিক্ষকসকলৰ যিখিনি প্ৰাপ্য, শিক্ষকসকলৰ যিখিনি অধিকাৰ সুৰক্ষাৰ যিখিনি দাবী, এই দাবী লৈ এই বলিষ্ঠ কণ্ঠস্বৰৰ ওপৰত আমাৰ গোটেই দৰং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আস্থা আছে। নিশ্চিতভাৱে এই সমস্যাসমূহ এই আমাৰ সন্থাৰ জৰিয়তে সমাধান পাম বুলি আমি আশা কৰিছোঁ আৰু আমাৰ লগত সহযোগ কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদ, দৰং জিলা শাখাৰ মানুহখিনি আহিছে, বিষয়ববীয়াখিনি আহিছে, ৰাজ্যিকৰ বিষয়ববীয়াখিনি আহিছে, সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৰাজ্যিক উপসভাপতি ডাঙৰীয়াই ইয়াত অংশগ্ৰহণ কৰিছে আৰু যৌথভাৱে আমাৰ দাবীসমূহ নিশ্চিতভাৱে পূৰণ হ'ব বুলি মই আশা। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাৰ অন্তৰ্গত দৰং জিলাখন নতুন কৰি আজি গঠন হ'ল। তো দৰং জিলা কমিটিখনৰ আজি যিটো মানে ইয়াত সমাগম হৈছে, আগন্তুক দিনত আমি শিক্ষক সংগঠনৰ বা শিক্ষকসকলৰ যি সমস্যা আৰু শিক্ষাৰ যি সমস্যা, এইখিনি সমাধান কৰাৰ কাৰণে অসম চৰকাৰলৈ ইয়াৰ যিখিনি সমস্যা আমি উপস্থাপন কৰিম আৰু এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাৰ জৰিয়তে সমাধান কৰাৰ কাৰণে চেষ্টা কৰি যাম আৰু আমি আচলতে কৰ্মচাৰী পৰিষদৰ লগত জড়িত হৈ একেলগতে কাম কৰি আছোঁ। আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ বিভিন্ন সমস্যা আছে। আমি বিদ্যালয়বোৰত, বহু বিদ্যালয়ত এতিয়াও এজনীয়া শিক্ষক আছে, এইখিনি কিন্তু এতিয়ালৈকে সমাধান কৰিব পৰা নাই। তো এইখিনি আমি উপস্থাপন কৰিম, দাবী উপস্থাপন কৰিম, এইখিনি যাতে সমাধান হয়। শিক্ষকৰ যিবিলাক গ্ৰেড পে আমাক অৱনমিত কৰিছে। আমি আচলতে 8,700 টকা পাইছিলোঁ, কিন্তু পিছত অৱনমিত কৰা হ'ল আমাক। এইটো আমি আকৌ দাবী উপস্থাপন কৰিছোঁ। আমাৰ যিটো আৰপিত আছিল 8,700 টকা, এইটা আমি আকৌ ঘূৰাই পোৱাৰ কাৰণে আমি দাবী উপস্থাপন কৰিছোঁ। এটা আমি দাবী উপস্থাপন কৰি আছোঁ, আন্দোলন কৰিম। ইয়াৰ কাৰণে আমাৰ ইয়াৰ সমাধান লাগে। আৰু যিটো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ নাই, আজিলৈকে সৃষ্টি কৰা নহ'ল। কেবিনেট পাছ কৰা হ'ল, কিন্তু আজিলৈকে ইয়াৰ সমাধান নহ'ল। এইটো এনেকৈ মানে ওলমি থাকিল। এইটো আমি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰি যাম। এইটো আমি ইতিমধ্যে চৰকাৰক জনাইছোঁ। এজ পাৰ ৰেচিঅ' মতে, যিটো মানে ৰেচিঅ' মতে য'ত মানে টিচাৰৰ প্ৰয়োজন আৰু য'ত ছাৰপ্লাছ হৈ আছে, এইখিনি বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন জনাইছোঁ। এইখিনি যাতে তাৰ পৰা উদ্ৰ কৰি য'ত শিক্ষকৰ প্ৰয়োজন তাত শিক্ষক দিয়াৰ ব্যৱস্থা কৰে। আৰু আচলতে যিটো RT এক্টত যিটো ভুল নীতি কৰিছে 30:1, কিন্তু 30:1 কৰিলে শিক্ষকৰ সমস্যা সমাধান নহয়। 30জন ছাত্ৰ হ'লেও তাতেতো 24টা পাঠদান কৰিব লাগিব, কিন্তু এজন শিক্ষকে কেনেকৈ পাঠদান কৰিব? এইকাৰণে শ্ৰেণী ভিত্তিত আমি শিক্ষকৰ দাবী উপস্থাপন কৰিছোঁ। আৰু য'ত ছাৰপ্লাছ আছে, তাতে টিচাৰ, য'ত মানে ৰেচিঅ' বেছি হৈ আছে, ষ্টুডেণ্ট বেছি আছে, তাতে আমি টিচাৰ দিয়াৰ কাৰণে দাবী উপস্থাপন কৰিছোঁ। আমি এটা হ'ল যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।